তীৰ্থভ্ৰমণৰ স্থান এতিয়া মথুৰা বৃন্দাবন নহয়। সোণাপুৰৰ জুবিন ক্ষেত্ৰ এতিয়া বহুতৰ বাবে তীৰ্থস্থান। প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰত। হিয়াৰ আমঠু জুবিন গাৰ্গ, যাৰ গানত আছে হাজাৰজনৰ বুকুৰ শব্দ, যাৰ গানে চুই যায় প্ৰতিজনৰ প্ৰাণ, যাৰ গীতত শিশুৰ পৰা অবাল বৃদ্ধলৈ বিচাৰি পায় নিজক, বিলীন কৰিব পাৰে হেৰুৱা দিনক বৰ্তমানৰ লগত, যাৰ গীতত আছে শৈশৱ, প্ৰেম, বিষাদ, ভক্তি, গণচেতনা, যি ঠাই লৈ আছে প্ৰতিঘৰ অসমীয়াৰ চৌহদত, অনুষ্ঠানত আৰু প্ৰতিজন মানুহৰ কলিজাত। বুকুৰ কুটুমক 2025 বৰ্ষৰ 29 ছেপ্টেম্বৰত হেৰুৱাই আজিও কান্দি আছে অসমে। নিয়তিৰ এনে কি পাকচক্ৰত পৰি হেৰাই গল সেই কণ্ঠ, য'ত অসমে নিজক বিচাৰি পায়, তাৰ প্ৰশ্ন প্ৰতিজনৰ মনত এতিয়া হেন্দোলনি দিছে। শেষ সময়তো নিজৰ কিংবদন্তি হোৱাৰ বাৰ্তা দি গল বিশ্বৰ আগত। শেষ যাত্ৰাৰ সৰ্ববৃহৎ সমাগম গোটাই শুই পৰিল চিৰদিনৰ বাবে সোণাপুৰৰ সেই জিৰোৱা ঠাইত। সেই ঠাই এতিয়া সমাধিস্থলী নহয়, সেই ঠাই ৰূপান্তৰ হৈছে তীৰ্থধামলৈ। সোণাপুৰৰ আজিৰ দৃশ্য এয়া। আজিও হাজাৰ হাজাৰ লোকৰ ভিৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত। কোনোবাই যদি প্ৰিয় শিল্পীলৈ আনিছে গামোচা, উপহাৰৰ টোপোলা, আন কোনোবাই চাকি ধূপ জ্বলাই কৰিছে প্ৰাৰ্থনা। মুঠৰ ওপৰত আজিও জুবিনময় হৈ আছে ৰাজ্য। নহয়, আচলতে জুবিন গাৰ্গে কোৱাৰ পিছৰ পৰা আমি এইফালে গ'লে মূৰটো ধুৱাই যাওঁ। কেতিয়াবা সময়ত নাটনি হলে হয়তো ৰ'ব নোৱাৰো, বা কেতিয়াবা সময় থাকিলে সোমাই সেৱাটো জনাই যাওঁ। তেওঁ অকল আমাৰে নহয়, গোটেই অসমবাসীৰ নহয়, ভাৰতবৰ্ষৰ নহয়, গোটেই মানৱ জাতিৰ কাৰণে তেওঁ এজন আমাৰ দেৱতুল্য ব্যক্তি আছিলে। তেওঁৰ পৰা আমি বহুত দি থৈ গ'ল। আমি সেইখিনি লৈ পেলাই নৱবছৰ আগবাঢ়ি যাব লাগিব, নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব। মানুহক ভাল পাবলৈ তেখেতে শিকালে, জীৱ-জন্তুক ভাল পাবলৈ, প্ৰকৃতিক ভাল পাবলৈ, নদ-নদীক ভাল পাবলৈ। আচলতে তেখেতৰ ভিতৰতে গোটেই পৃথিৱীখন লুকাই থকা যেন অনুভৱ হয়। কিয়নো তেখেতে হয়তো 52 বছৰ বয়সতে যিখিনি আমাক দি থৈ গ'ল, সেইখিনি আমি নৱপ্ৰজন্মই যদি তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্মৰাজিক যদি আমি আঁকোৱালি লৈ আগবাঢ়ি যাওঁ, হয়তো আমি অসমখন এখন সুন্দৰ অসম হিচাপে আমি পৰিগণিত কৰিব পাৰিম বিশ্বৰ বুকুত। এয়াই আৰু। তীৰ্থভ্ৰমণৰ স্থান এতিয়া মথুৰা বৃন্দাবন নহয়। সোণাপুৰৰ জুবিন ক্ষেত্ৰ এতিয়া বহুতৰ বাবে তীৰ্থস্থান। প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰত। হিয়াৰ আমঠু জুবিন গাৰ্গ, যাৰ গানত আছে হাজাৰজনৰ বুকুৰ শব্দ, যাৰ গানে চুই যায় প্ৰতিজনৰ প্ৰাণ, যাৰ গীতত শিশুৰ পৰা অবাল বৃদ্ধলৈ বিচাৰি পায় নিজক, বিলীন কৰিব পাৰে হেৰুৱা দিনক বৰ্তমানৰ লগত, যাৰ গীতত আছে শৈশৱ, প্ৰেম, বিষাদ, ভক্তি, গণচেতনা, যি ঠাই লৈ আছে প্ৰতিঘৰ অসমীয়াৰ চৌহদত, অনুষ্ঠানত আৰু প্ৰতিজন মানুহৰ কলিজাত। বুকুৰ কুটুমক 2025 বৰ্ষৰ 29 ছেপ্টেম্বৰত হেৰুৱাই আজিও কান্দি আছে অসমে। নিয়তিৰ এনে কি পাকচক্ৰত পৰি হেৰাই গল সেই কণ্ঠ, য'ত অসমে নিজক বিচাৰি পায়, তাৰ প্ৰশ্ন প্ৰতিজনৰ মনত এতিয়া হেন্দোলনি দিছে। শেষ সময়তো নিজৰ কিংবদন্তি হোৱাৰ বাৰ্তা দি গল বিশ্বৰ আগত। শেষ যাত্ৰাৰ সৰ্ববৃহৎ সমাগম গোটাই শুই পৰিল চিৰদিনৰ বাবে সোণাপুৰৰ সেই জিৰোৱা ঠাইত। সেই ঠাই এতিয়া সমাধিস্থলী নহয়, সেই ঠাই ৰূপান্তৰ হৈছে তীৰ্থধামলৈ। সোণাপুৰৰ আজিৰ দৃশ্য এয়া। আজিও হাজাৰ হাজাৰ লোকৰ ভিৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত। কোনোবাই যদি প্ৰিয় শিল্পীলৈ আনিছে গামোচা, উপহাৰৰ টোপোলা, আন কোনোবাই চাকি ধূপ জ্বলাই কৰিছে প্ৰাৰ্থনা। মুঠৰ ওপৰত আজিও জুবিনময় হৈ আছে ৰাজ্য। নহয়, আচলতে জুবিন গাৰ্গে কোৱাৰ পিছৰ পৰা আমি এইফালে গ'লে মূৰটো ধুৱাই যাওঁ। কেতিয়াবা সময়ত নাটনি হলে হয়তো ৰ'ব নোৱাৰো, বা কেতিয়াবা সময় থাকিলে সোমাই সেৱাটো জনাই যাওঁ। তেওঁ অকল আমাৰে নহয়, গোটেই অসমবাসীৰ নহয়, ভাৰতবৰ্ষৰ নহয়, গোটেই মানৱ জাতিৰ কাৰণে তেওঁ
এজন আমাৰ দেৱদূতল্য ব্যক্তি আছিলে। তেওঁৰ পৰা আমি বহুত দি থৈ গ'ল। আমি সেইখিনি লৈ পেলাই নৱবছৰ আগবাঢ়ি যাব লাগিব, নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব। মানুহক ভাল পাবলৈ তেখেতে শিকালে, জীৱ জন্তুক ভাল পাবলৈ, প্ৰকৃতিক ভাল পাবলৈ, নদ নদীক ভাল পাবলৈ। আচলতে তেখেতৰ ভিতৰতে গোটেই পৃথিৱীখন লুকাই থকা যেন অনুভৱ হয়। কিয়নো তেখেতে হয়তো 52 বছৰ বয়সতে যিখিনি আমাক দি থৈ গ'ল, সেইখিনি আমি নৱপ্ৰজন্মই যদি তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্মৰাজিক যদি আমি আঁকোৱালি লৈ আগবাঢ়ি যাওঁ, হয়তো আমি অসমখন এখন সুন্দৰ অসম হিচাপে আমি পৰিগণিত কৰিব পাৰিম বিশ্বৰ বুকুত। এয়াই আৰু।